আজি এইটো সেকশনত আমি এটা নতুন এটা বিষয় লৈ পঢ়িব লাগিব। এটো লাইটৰ এটা ৱেভ প্ৰপাৰ্টি হয় আৰু এই প্ৰপাৰ্টিটো সাউন্ডেও দেখায় লাইটেও দেখায়। গতিকে আমি যেহেতু লাইটৰ কথা পঢ়ি আছো গতিকে আমি ইয়াত ডিফ্ৰেকশন অফ লাইট এটা নতুন এটা ফেনোমেনা সেইটো বিষয়ে আমি ডিসকাস কৰিব লাগিব। গতিকে ডিফ্ৰেকশন বস্তুটো হয় কি সেইটো বুজিবলৈ হলে আমি কিছুমান যোনটো আমাৰ প্ৰি এজাম্পশনছ আছিলে সেইটো কথা আমি আকৌ ৰিকল কৰিব লাগিব যে আমি কি ডিসকাস কৰিছিলো rectilinear motion of light, rectilinear propagation of light. যে rectilinear propagation যোনটো প্ৰথম আৰম্ভণি দিছিল আমাৰ ছাৰ আইজাক নিউটনৰ কৰ্পাস্কুলাৰ থিওৰি ইউজ কৰি পেলাই। তাৰ পিছত হাইজেন আহিলে, হাইজেনেও তেওঁ মেকানিক্যাল ৱেভ যোনটো থিওৰি হাইজেনছ ৱেভ ফ্ৰণ্টৰ যোনটো থিওৰি আছিলে সেই থিওৰিটো ইউজ কৰি পেলাই কিছুমান ফেনোমেনা এক্সপ্লেইন কৰিছিলে। তাৰে ভিতৰত ডিফ্ৰেকশনো এটা ফেনোমেনা হয়। তেওঁ ৰেক্টিলিনিয়াৰ মোশনৰ কথাও কৈছিলে। গতিকে যেতিয়া এক্সপেৰিমেন্টেলি দেখা যায়, এক্সপেৰিমেন্টেলি কিছুমান এনেকুৱা ধৰণৰ অবজাৰভেশন দেখা গৈছিলে যে সাপোজ আমি যদি কিছুমান অবজাৰভেশন চাওঁ, সাপোজ ইয়াত আমি এটা পইণ্ট সোৰ্স আছে, পইণ্ট সোৰ্সৰ পৰা এনেকে লাইট ওলাই আহিছে আৰু সেই পইণ্ট সোৰ্সৰ পৰা এনেকে লাইট ওলাই আহিছে। তাত আমি এটা সাপোজ এটা অবস্টাকল লৈছো। অবস্টাকল মানে য'ত লাগি পোহৰ পাৰ হৈ যাব নোৱাৰে। সো এইটো এটা অবস্টাকল। সাপোজ এইটো সোৰ্স অফ লাইট, এইটো অবস্টাকল, সোৰ্স অফ লাইট অবস্টাকল। আৰু এখন আমি যদি স্ক্ৰিন লওঁ, এইখন স্ক্ৰিন সাপোজ। সো আমাৰ প্ৰি এজাম্পশনটো কেনেকুৱা, যদি ইফ সাপোজ লাইট মোভস ইন এ স্ট্ৰেট লাইন, তেতিয়া তাৰমানে আমাৰ এজাম্পশনটো আমাৰ এক্সপেক্টেশন কি হ'ব লাগে যে আমি এই গোটেই পোৰ্শনটোত ব্ৰাইট দেখিম। ব্ৰাইট মানে যোনটো আমাৰ উজ্জ্বল ইলুমিনেটেড ৰিজন, ব্ৰাইট ইলুমিনেটেড ৰিজন উজ্জ্বল অংশ এটা দেখা পাম। আমাৰ যোনটো এক্সপেক্টেশন, আমাৰ এক্সপেক্টেশনটো কি যে যদি লাইটটো স্ট্ৰেট লাইনত মুভ কৰে তেতিয়াহ'লে আমাৰ কি হয় এই গোটেই পোৰ্শনটো এই বাকি এইবিলাক পোৰ্শনত আমি কমপ্লিটলি ডাৰ্ক দেখা পাম, ডাৰ্ক শ্বেডো দেখা পাম। ঠিক আছে, গোটেই পোৰ্শন কেইটাত আমি গোটেই ডাৰ্ক শ্বেডো দেখা পাম আৰু এই অবস্টাকলটোৰ যিমানটো সাইজ সেই সাইজত আমি ডাৰ্ক দেখা পাম। বাকি স্ক্ৰিনত এইবিলাক লাইট আৰামত লাইট যাব, এইবিলাক এই গোটেই পোৰ্শনটোত আমি ব্ৰাইট দেখা পাম। কিন্তু সাধাৰণতে যেতিয়া এইটো চোৱা হ'ল এক্সপেৰিমেন্ট কৰি পেলাই তেতিয়া দেখিলে যে আমাৰ অবস্টাকলটোৰ সাইজ যিমান তাতকে যোনটো আমাৰ সাপোজ মই ধৰি লৈছো এইটো যেনিবা 4 সেন্টিমিটাৰ, এই অবস্টাকলটোৰ লেন্থটো বা হাইটটো হৈছে 4 সেন্টিমিটাৰ। গতিকে আমাৰ এক্সপেক্টেশন কি যদি লাইটটো স্ট্ৰেট লাইনত মুভ কৰে তেতিয়াহ'লে আমাৰ যোনটো স্ক্ৰিনখনত আমি ডাৰ্ক ৰিজন পাব লাগে সেই ডাৰ্ক ৰিজনটো 4 সেন্টিমিটাৰ হাইটৰ পাব লাগে। কিন্তু একজেক্টলি সেইটো নহ'ল। এক্সপেৰিমেন্ট যেতিয়া কৰা হ'ল তেতিয়া দেখা গ'ল যে যোনটো ডাৰ্ক শ্বেডো ফৰ্ম হ'ল বা ডাৰ্ক ৰিজন ফৰ্ম হ'ল সেই ডাৰ্ক ৰিজনটোৰ সাইজটো 4 সেন্টিমিটাৰতকৈ কম দেখা গ'ল। তাৰমানে মিনিংটো কি যে লাইট এই অবস্টাকল বিলাকত পৰি পেলাই খুন্দা খায়, কৰ্নাৰ বিলাকত খুন্দা খায়, কিছুমান লাইট এই ডাৰ্ক ৰিজনটোৰ ভিতৰত সোমাই গ'ল। এতিয়া ডাৰ্ক ৰিজনটোৰ ভিতৰত সোমাই যোৱাৰ লগে লগে যেতিয়া লাইটটো পৰি যাব, লাইটটো পৰাৰ লগে লগে আমাৰ যোনটো ব্ৰাইট বা ইলুমিনেটেড ৰিজন আছিলে সেই ইলুমিনেটেড ৰিজনটোৰ সাইজটো বাঢ়ি যাব আৰু ডাৰ্ক পোৰ্শনটো আমাৰ 4 সেন্টিমিটাৰ হাইটৰ, আমাৰ এক্সপেক্টেশনৰ মতে আমি 4 সেন্টিমিটাৰ হাইটৰ ডাৰ্ক শ্বেডো বা ডাৰ্ক অংশ এটা পাব লাগে, কিন্তু তাতকে আমি কম পাম। কিহৰ কাৰণে? তাৰ কাৰণটো হৈছে যে লাইটটো, এইটো প্ৰেক্টিকেল অবজাৰভেশন, এই লাইটটো এনেকুৱা অবস্টাকল বিলাকৰ কৰ্নাৰত খুন্দা খাই পেলাই ডাৰ্ক কিছুমান লাইট এই ডাৰ্ক ৰিজনটোত সোমাই যায়। সো সোমাই যোৱাৰ লগে লগে কি হ'ব, আমাৰ ডাৰ্ক যোনটো শ্বেডো যিমান আমাৰ এক্সপেক্টেশন আছিলে তাতকে আমি কম সাইজৰ ডাৰ্ক দেখা পাম। তাৰপিছত মানে এতিয়া লাইটটো ডাৰ্ক অঞ্চলত সোমাই গ'ল, সোমাই যোৱাৰ লগে লগে আমাৰ এই গোটেই পোৰ্শনটো ব্ৰাইট দেখিব লাগে। য'ত লাইটটো কোনো ধৰণৰ বাধা নাই, অবস্টাকল নাই, তাততো লাইট আৰামত এনেকুৱা আমি পুৰা উজ্জ্বল এটা অংশ দেখা পাম। কিন্তু যোনটো অংশত আমাৰ লাইট সোমাই গৈছে তাৰ ঠিক তলতে আমাৰ ডাৰ্ক ৰিজনটো আছে, এইবিলাক সব ডাৰ্ক ৰিজন। তাৰপিছত ইয়াৰ পৰা আমাৰ য'ত যোনটো পোৰ্শনত লাইট সোমাইছে তাৰ পৰা অলপ ওপৰলৈ এটা নিৰ্দিষ্ট ৰিজনৰ মাজত, এটা নিৰ্দিষ্ট অংশৰ মাজত আমি কিছুমান এনেকুৱা ফ্ৰিঞ্জ দেখা পাম।
এনেকুৱা ফ্ৰিঞ্জ লাইন কিছুমান দেখা পাম যোনবিলাক আমি ইণ্টাৰফেৰেঞ্চত পাইছিলোঁ ইণ্টাৰফেৰেঞ্চত পোৱাৰ ধৰণে আমি কিছুমান ডাৰ্ক ব্ৰাইট এনেকুৱা ফ্ৰিঞ্জ কিছুমান দেখা পাম আৰু ফ্ৰিঞ্জবিলাকৰ চাইজবিলাক কি হয় এনেকুৱা যেনেকৈ আমাৰ ইণ্টাৰফেৰেঞ্চত আছিলে ইণ্টাৰফেৰেঞ্চত কি হয় ডাৰ্ক ফ্ৰিঞ্জৰ চাইজ যিমান ব্ৰাইট ফ্ৰিঞ্জৰো চাইজ সমান হয় ডাৰ্ক ব্ৰাইট গোটেইকেইটাৰে ফ্ৰিঞ্জৰ যোনটো উইথ বিটা ইকুৱেল টু লেমডা কেপিটেল ডি বাই স্মল ডি সেই ব্ৰাইট আৰু ডাৰ্ক ফ্ৰিঞ্জবিলাকৰ যিমান চাইজ থাকে ইয়াত কিন্তু সেইটো নহয় ইয়াত কণ্টিনিউৱাছলি ব্ৰাইট বা ডাৰ্ক ফ্ৰিঞ্জৰ কণ্টিনিউৱাছলি উইথবিলাক কমি যায় তাৰমানে আমি যদি ধৰোঁ যে এইডোখৰলৈকে এই কৰ্ণাৰত লাইটটো কৰ্ণাৰত খুন্দা মাৰি পেলাই কিছু অংশ ডাৰ্ক অঞ্চলটোলৈ সোমাই যাব চাপ'জ আমি এইটো পৰ্চনত কিমান পাম কি পাম এনেকুৱা ডাৰ্ক কিছুমান শ্বেডো পাবা তাৰপিছত ব্ৰাইট পাবা ডাৰ্কৰ পিছত আকৌ ব্ৰাইট পোৱা যাব আকৌ ডাৰ্ক আকৌ ব্ৰাইট এনেকুৱা কিছুমান কণ্টিনিউৱাছলি আমাৰ যোনটো ডাৰ্ক শ্বেডোবিলাকৰ আমাৰ ইণ্টেনচিটি উইথটো কমি গৈ থাকিব আমি যদি ইয়াৰ এটা ৱাইড ভাৰ্চনটো চাওঁ এনেকুৱা ধৰণৰ দেখা পোৱা যাব এইটো ফাৰ্ষ্ট ডাৰ্ক তাৰপিছত নেক্সট ব্ৰাইট হ'ব নেক্সট যোনটো আমাৰ ডাৰ্ক পাম সেই ডাৰ্কটোৰ চাইজটো সৰু হৈ যাব তাৰপিছত নেক্সট ব্ৰাইট পোৱা যাব নেক্সট আকৌ ডাৰ্ক পৰ্চনটো অকণমান চাইজটো সৰু হ'ব এনেকুৱা ধৰণৰ যোনটো ডাৰ্ক শ্বেডোবিলাকৰ বা শ্বেডো বুলি ক'লে ভুল হ'ব ডাৰ্ক ফ্ৰিঞ্জবিলাকৰ যোনটো চাইজ কণ্টিনিউৱাছলি কমি এটা নিৰ্দিষ্ট ৰিজনলৈকে কমি গৈ থাকিব কি ক'লোঁ যে যিকোনো এটা লাইট চ'ৰ্চ যেতিয়া যিকোনো এটা অবষ্টাকলবিলাকৰ কৰ্ণাৰত খুন্দা খাই পেলাই কি হ'ব কিছুমান লাইট ডাৰ্ক অঞ্চললৈ সোমাই যায় আমাৰ এই ছবিটোত বা এই অবজাৰভেশ্যনটোত এই চ'ৰ্চ অফ লাইট আছে এই চ'ৰ্চ অফ লাইটটোৰ পৰা আমাৰ যদি আমি ধৰি লওঁ যে লাইটটো যদি ষ্ট্ৰেইট লাইনত একজেক্টলি মুভ কৰে তেতিয়া কি হয় লাইটবিলাক এনেকৈ চিধা গৈ পেলাই আমি পূৰা যদি আমি ছাপ'জ ধৰি লৈছোঁ অবজেক্টটোৰ হাইটটো 4 চেণ্টিমিটাৰ গতিকে 4 চেণ্টিমিটাৰ হাইটৰ এটা আমি ডাৰ্ক শ্বেডো পাব লাগে বা ডাৰ্ক ৰিজন এটা পাব লাগে কিন্তু প্ৰেক্টিকেল যেতিয়া অবজাৰভেশ্যন কৰা হ'ল কাৰণ আমি জানো যে লাইটটো হৈছে কি এটা ৱেভ আৰু ৱেভৰ কি থাকে এটা ডাইভাৰজেঞ্চ কেৰেক্টাৰ থাকে ডাইভাৰজেঞ্চ কেৰেক্টাৰ মানে কি যে ৱেভটো স্প্ৰেড হৈ যাব পাৰে ইয়াত সেই লাইট চ'ৰ্চৰ পৰা অহা ৱেভটো এই অবষ্টেকলটোক খুন্দা মাৰি কিছুমান লাইট এই ডাৰ্ক অঞ্চলটোলৈ সোমাই যাব বাকী এই পৰ্চনটো কমপ্লিটলি ব্ৰাইটে হ'ব কিছুমান লাইট এই কৰ্ণাৰবিলাকত খুন্দা মাৰি পেলাই এই ডাৰ্ক অঞ্চলটোত সোমাই যোৱাৰ পিছত কি হয় এটা নিৰ্দিষ্ট লিমিট মানে এইটো ডাৰ্ক শ্বেডৰ ৰিজন আৰু এইটো কমপ্লিটলি ইলুমিনেটেড বা ব্ৰাইট ৰিজন ব্ৰাইট আৰু ডাৰ্ক ৰিজনৰ মাজত আমি কিছুমান এনেকুৱা ফ্ৰিঞ্জ পাম ডাৰ্ক ব্ৰাইট ফ্ৰিঞ্জ কিছুমান পাম আৰু সেই ফ্ৰিঞ্জবিলাকৰ নাম হৈছে ডিফ্ৰেকশ্যন ফ্ৰিঞ্জেছ এইবিলাকক কোৱা হয় ডিফ্ৰেকশ্যন ফ্ৰিঞ্জেছ আৰু এই ফ্ৰিঞ্জবিলাক ইণ্টাৰফেৰেঞ্চত পোৱা যোনবিলাক আমাৰ ইণ্টাৰফেৰেঞ্চতো আমি কি পাইছিলোঁ কনষ্ট্ৰাকটিভ বা ডেষ্ট্ৰাকটিভ ইণ্টাৰফেৰেঞ্চৰ কাৰণে আমি ডাৰ্ক ফ্ৰিঞ্জ আৰু ব্ৰাইট ফ্ৰিঞ্জ পাইছিলোঁ ইয়াতো তেনেকুৱা পাম কিন্তু সেইবিলাক ইণ্টাৰফেৰেঞ্চ ফ্ৰিঞ্জৰ সমান নহয় বা ইণ্টাৰফেৰেঞ্চ ফ্ৰিঞ্জৰ লেখীয়া নহয় ইণ্টাৰফেৰেঞ্চত যোনবিলাক আমাৰ ব্ৰাইট আৰু ডাৰ্ক আছিলে সেই ব্ৰাইট ডাৰ্কবিলাকৰ চাইজবিলাক সমান আছিলে ব্ৰাইটটোৰ যিমান চাইজ ডাৰ্কটোৰ সিমান চাইজ আছিলে কিন্তু আমাৰ ইয়াত যোনটো অবজাৰভেশ্যন আমি দেখিলোঁ ইয়াত কণ্টিনিউৱাছলি ডাৰ্ক ফ্ৰিঞ্জবিলাকৰ উইথবিলাক কমি যায় ঠিক আছে আৰু এই গোটেই অভাৰঅল ফেন'মেননটোক কোৱা হয় আমাৰ ডিফ্ৰেকশ্যন যদি আৰু আমি অবজাৰভেশ্যন চাব বিচাৰোঁ যদি আমি ডেফিনেশ্যনটো লিখিব বিচাৰোঁ একচুৱেলি ডিফ্ৰেকশ্যনৰ ডেফিনেশ্যনটো কি সেই ডেফিনেশ্যনটো হ'ব when light strikes the edges of any obstacle it
bends away. It bends away বুলি ক'লে ভুল হ'ব. It bends towards the dark region. Bend towards the dark region. আৰু যেতিয়া লাইটটো ডাৰ্ক ৰিজন সোমাই যায়, ডাৰ্ক ৰিজন সোমাই যায় মানে এনেকুৱা নহয় কমপ্লিট ডাৰ্ক ৰিজনটো ডাৰ্ক ব্ৰাইট কৰি নেপেলায়, কিছুমান লাইট কৰ্ণাৰবিলাকত খুন্দা মাৰি পেলাই কিছুমান অংশ লাইট ডাৰ্ক ৰিজনত সোমাই যায়। তাৰপিছত আমি লিখিব পাৰোঁ we observe a fringe pattern. We observe a fringe pattern in between dark shadow region and illuminated region. Illuminated মানে উজ্জ্বল অংশটোৰ কথা কৈছে য'ত লাইট ডাইৰেক্টলি পৰিব, illuminated region. With fringes goes on decreasing in its width. It is our complete definition to কি কৰো যে লিখা আছে যে when light strikes the edges of any obstacle, যদি পোহৰ কোনো ধৰণৰ এনেকুৱা অপেক মেটেৰিয়েল বা অবষ্টেকল যোনবিলাক য'ত পৰি লাইট পাৰ হৈ যাব নোৱাৰে য'ত তেনেকুৱা এজ মানে কৰ্ণাৰবিলাকত যেতিয়া খুন্দা মাৰিব, খুন্দা মৰাৰ লগে লগে কিছুমান লাইট ডাৰ্ক ৰিজন এটাৰ ভিতৰত সোমাই যায়, কমপ্লিটলি সোমাই যায় ডাৰ্ক ৰিজনটোৰ ভিতৰত মানে কি কৰ্ণাৰবিলাকত খুন্দা মাৰি কিছুমান লাইট ডাৰ্ক অঞ্চলত সোমাই যায়। তেতিয়া কি দেখা যায় যে উই অবজাৰ্ভ এ ফ্ৰিঞ্জ পেটাৰ্ণ, ইয়াত কি লিখা আছে উই অবজাৰ্ভ এ ফ্ৰিঞ্জ পেটাৰ্ণ ইন বিটুইন ডাৰ্ক শ্বেডো ৰিজন এণ্ড ইলুমিনেটেড ৰিজন। এতিয়া কমপ্লিটলি যোনটো ইলুমিনেটেড ৰিজন বা ব্ৰাইট পৰ্চন তাততো লাইট কমপ্লিটলি যাব, তাত কোনো ধৰণৰ অবষ্টেকল বা বাধা নাই যিহেতু, গতিকে লাইট কমপ্লিটলি সেই ব্ৰাইট পৰ্চনত পৰিব। এতিয়া আমি অবষ্টেকলটোৰ কাৰণে এটা ডাৰ্ক ৰিজন পাম আৰু ডাৰ্ক ৰিজনটোৰ চাইজটো এজ কম্পেয়াৰ্ড টু দ্য অবষ্টেকল সেইটো সৰু হয়। গতিকে আমাৰ যোনটো ডাৰ্ক অঞ্চল বা ডাৰ্ক শ্বেডো ৰিজন আৰু কমপ্লিটলি ইলুমিনেটেড ৰিজন তাৰ মাজত আমি এটা ফ্ৰিঞ্জ পেটাৰ্ণ পাম য'ত লাইটটো সোমাইছে, য'ৰ পৰা আমাৰ ইলুমিনেটেড ৰিজনটো ষ্টাৰ্ট হ'ব। তাৰ ঠিক ডাৰ্ক পৰ্চন আৰু ব্ৰাইট পৰ্চনৰ মাজত আমি কি দেখা পাম কমপ্লিট এটা ফ্ৰিঞ্জ পেটাৰ্ণ দেখা পাম। আৰু ফ্ৰিঞ্জবিলাক কেনেকুৱা হয়, ফ্ৰিঞ্জবিলাকৰ চাইজবিলাক কণ্টিনিউৱাছলি ডিক্ৰিজিং অৰ্ডাৰত হয়। আমি অলৰেডি ফিগাৰ এটাত দেখিলোঁ ফিগাৰটোত কেনেকৈ লাইটটোৰ আমাৰ ফ্ৰিঞ্জবিলাকৰ চাইজবিলাক লাহে লাহে কমি যায় আৰু সেইটো এটা নিৰ্দিষ্ট কোনো ধৰণৰ সীমা নাথাকে যে কিমান দূৰলৈকে সেই ফ্ৰিঞ্জ পেটাৰ্ণটো আমি দেখা পাম। ঠিক আছে, সেইটো ডিপেণ্ড কৰিব অবষ্টেকলটো চাইজ, স্ক্ৰীন আৰু শ্লিটৰ মাজৰ ডিষ্টেঞ্চটো আমি যদি এক্সপেৰিমেণ্ট কৰোঁ, এক্সপেৰিমেণ্ট কৰিলে সেই বস্তুটোৰ ওপৰত ডিপেণ্ড কৰিব, শ্লিটৰ চাইজটোৰ ওপৰত, অবষ্টেকলটোৰ চাইজটোৰ ওপৰত, এইবিলাকৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে আমি এই গোটেই হোল ফেনমেনাটোক কোৱা হয় ডিফ্ৰেকশ্যন। যদি আৰু আমি এটা অবজাৰ্ভেশ্যন চাওঁ, সাপোজ আমাৰ এটা পইণ্ট চ'ৰ্চ আছে, এই পইণ্ট চ'ৰ্চ তাৰ ফ্ৰণ্টত আমি এখন কাৰ্ডবৰ্ড ৰাখি দিলোঁ, কাৰ্ডবৰ্ডত এটা সৰু হোল এটা কৰিলোঁ, বাকী এইটো চ'ৰ্চ, এইটো কাৰ্ডবৰ্ড, এইবিলাক চব ডাৰ্ক ৰিজন, এইবিলাক কমপ্লিটলি ডাৰ্ক। তাৰমানে লাইটটো আহিব ইয়াৰ মাজেদি পাৰ হৈ যাব। ঠিক আছে, ইয়াত আমি এটা স্ক্ৰীন ৰাখিছোঁ, এইটো তোমাৰ হোল আছে, এইটো হোল বা এপাৰেচাৰ বুলি কোৱা হয়, এইটো হোলটোৰ চাইজ। তেতিয়া কি হ'ব, লাইটটো যেতিয়া আহিব, কাৰণ লাইটটো হৈছে ৱেভ, তেতিয়া এই এপাৰেচাৰটোৰ বা এই হোলটোৰ কৰ্ণাৰবিলাকত লাইটটো এনে মাজতেতো লাইট আহিবই, মাজত হোলটোৰ চাইজ যিমান সিমানটো চাইজৰটো আমি কমপ্লিটলি ব্ৰাইট স্পট পামেই। তাৰ উপৰিও এই হোলটোৰ যোনটো কৰ্ণাৰ, সেই কৰ্ণাৰবিলাকত লাইটবিলাক ষ্ট্ৰাইক হৈ পেলাই আমি হোলটো যিমানটো হোল ক্ৰিয়েট কৰিছিলোঁ তাতকৈ অকণমান বেছি ডাঙৰ চাইজৰ আমি ব্ৰাইট পৰ্চন এটা দেখা পাওঁ।
ঠিক আছে তাৰ লগতে আমাৰ কি হ'ব এনেকুৱা ফ্ৰিঞ্জ প্যাটাৰ্ন দেখা পাম এনেকুৱা কিছুমান ফ্ৰিঞ্জ প্যাটাৰ্ন দেখা পাম between dark region and illuminated region যোনটো আমাৰ ডেফিনেশ্যনটো কৈছিল সো এটোৱে হৈছে আমাৰ ডিফ্ৰেকশন প্যাটাৰ্ন হয় গতি ইয়াৰ ওপৰত এটা আমাৰ ডেৰাইভেশন আছে হেতু হৈছে সিঙ্গল স্লিট ডিফ্ৰেকশন প্যাটাৰ্ন গতিকে আমাৰ কি হৈছে আমি যদি সামাৰি কৰো যে ডিফ্ৰেকশন একচুয়ালি হয় কি ডিফ্ৰেকশন হৈছে আমাৰ সিম্পল এটা কোন যে যেতিয়া আমাৰ লাইট এটা যিকোনো এটা অবস্টেকলত খুন্দা মাৰি অবস্টেকলটোৰ কৰ্নাৰ বিলাকত খুন্দা মাৰে তেতিয়া খুন্দা মাৰি পেলাই কিছুমান লাইট ডাৰ্ক অঞ্চলত সোমাই যায় ডাৰ্ক অঞ্চলত সোমাই যোৱাৰ লগে লগে আমাৰ অবস্টেকলটোৰ যিমান সাইজ তাৰ তুলনাত আমি কম পৰ্চনত আমি ডাৰ্ক দেখা পাওঁ এটা ডাৰ্ক আৰু ব্ৰাইট ৰিজন তাৰ মাজতে আমি কিছুমান ফ্ৰিঞ্জ দেখা পাম হে ফ্ৰিঞ্জ বিলাক হৈছে ডাৰ্ক ফ্ৰিঞ্জ বা ব্ৰাইট ফ্ৰিঞ্জ হে ডাৰ্ক ফ্ৰিঞ্জ বা ব্ৰাইট ফ্ৰিঞ্জৰ যোনটো সাইজ হে সাইজটো আমাৰ কি হয় কন্টিনিউয়াসলি ইয়াৰ সাইজ বিলাক ডিক্ৰিজ হৈ গৈ থাকে ইন্টাৰফাৰেন্স ফ্ৰিঞ্জৰ লিখিয়া নহয় আৰু এটা যদি আমি আৰু এটা সিম্পল অবজাৰভেশন কৰো যোনটো আমাৰ সিলেবাসত আছে বেসিক্যালি আমাৰ সিলেবাসত আছে এটো সিঙ্গল স্লিট ডিফ্ৰেকশন প্যাটাৰ্ন সিঙ্গল স্লিট ডিফ্ৰেকশন সিঙ্গল স্লিট মানে আমি এটা স্লিট এটা ইউজ কৰিছো কাৰ্ডবোৰ্ড এখনত যদি আমি এডাল ব্লেডেৰে দি যদি এডাল আস্তানি দিও তেতিয়া তাত যোনটো গ্যাপ প্ৰডিউস হয় সেই হিমানটো গ্যাপৰ আমি স্লিট প্ৰডিউস কৰিছো ইয়াত স্লিটৰ সাইজটো হিমান হ'ব লাগে তেতিয়া এখন স্ক্ৰিন সাপোজ এটো স্লিট সাপোজ এস এতিয়া ইয়াত আমি এটা পইণ্ট সোর্স ললো পইণ্ট সোর্সটো তোমাৰ এনেকা লাইট গৈছে তেতিয়া আমাৰ এক্সপেক্টেশন কি ইফ সাপোজ লাইট ট্ৰেভেলস ইন স্ট্ৰেইট লাইন দেন আৱাৰ এক্সপেক্টেশন ইজ দ্যাট আমি ইমানটো পোর্শনত কি দেখা পায় কমপ্লিটলি ব্ৰাইট দেখা পাব লাগে আৰু এই পোর্শনটো কি আছিল এই পোর্শনটো আমি সেন্ট্রাল ব্ৰাইট বুলি পাওঁ দিস পোর্শন ইজ সেন্ট্রাল ব্ৰাইট পোর্শন স্লিটটো যিমান সাইজ আমাৰ এক্সপেক্টেশন কি স্লিটটো যিমান সাইজ হিমানটো পোর্শনতে আমি ব্ৰাইট পাব লাগে কিন্তু আমি কি দেখিলো যে এই কৰ্নাৰ বিলাকত খুন্দা মাৰি পেলাই অকমান লাইট ডাৰ্ক ৰিজনত সোমাই যাব তাৰমানে আমাৰ এটা সেন্ট্রাল ব্ৰাইটৰ সাইজটো বাঢ়ি যাব this complete portion is now the central bright portion second point to ki asile that there should be some fringe pattern observed in between the dark region and illuminated region etia amar karone ei gutte portion to hoise ki eta illuminated region ujjwal onkho so according to our definition that we can observe some fringe pattern in between the illuminated region and dark region man critical hoy bujibola so আমি কি দেখা পাম এনেকুৱা কিছুমান ফ্ৰিঞ্জ দেখা পাম তাৰ অকমান কমি আহিব কমি এনেকুৱা আমি এটা নিৰ্দিষ্ট তল ফালো আমি কিছুমান এনেকুৱা ফ্ৰিঞ্জ বিলাকৰ সাইজ বিলাক কন্টিনিউয়াসলি ডিক্ৰিজ হৈ আহে সো এই গুটেই পোর্শনটো কি কমপ্লিটলি ডাৰ্ক পোর্শন ডাৰ্ক শ্যাডো পোর্শন এইবিলাক ডাৰ্ক শ্যাডো পোর্শন so between illuminated region and dark region we can observe some fringe pattern like that your fringe বিলাকৰ উইথ বিলাক কমি আহে গতিকে এই যোনটো আমাৰ সিঙ্গল স্লিট ডিফ্ৰেকশন প্যাটাৰ্ন ইয়াৰ ওপৰত এটা আমি ডিটেইল ডেৰাইভেশন কৰিব লাগিব সো আমাৰ ডিফ্ৰেকশনৰ ইন্ট্ৰোডাকশনটো এইটো আছিল সিম্পল বস্তু যে আমি কি এক্সপেক্ট কৰো আমাৰ অবস্টেকলটো যিমান হয় সাইজৰ ইমান সাইজৰে আমি ডাৰ্ক পোর্শন পাব লাগে কিন্তু আমি নাপাও কি দেখো এনেকুৱা অকমান লাইট কৰ্নাৰ বিলাকত খুন্দা মাৰি অবস্টেকল এইটো সাপোজ অবস্টেকল এখন সাপোজ স্ক্ৰিন আছে ইয়াৰ পৰা এটা লাইট আহিছে গতিকে আমাৰ এটো সাপোজ সাইজটো যেনিবা আমি ধৰি লৈছো ইয়াৰ সাপোজ 5 cm গতিকে আমি যিমান এক্সপেক্ট কৰিব লাগে স্ক্ৰিনখনত এই ডাৰ্ক পোর্শনটো হেতু হৈছে 5 cm কিন্তু আমি যদি ক্লিয়াৰলি চাও তেতিয়া এই 5 cm তকৈ আমি কম সাইজৰ কি দেখা পাম ডাৰ্ক ৰিজন দেখা পাম দিস ইজ দ্য ইন্ট্ৰোডাকশন অফ your diffraction pattern ইয়াৰ গতিকে আমি ইয়াৰ এটা ডাঙৰ ডেৰাইভেশন কৰিব লাগিব এটা চাব লাগিব